হয়, আজি মাজুলীৰ মাননীয় ভৱনগাম ডাঙৰীয়াই যি আমাক মিয়া এজেণ্ট বুলি কৈছিল তাৰ সময়সীমা উকলি গৈছে। কিন্তু তাৰ আগতে মই অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঞিদেৱলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱলৈ যে আমাৰ কৰদৈগুৰি খহনীয়াৰ লগে লগে যি এক আচলতে বিতৰ্কৰ পৰিস্থিতি হৈছিল, সেই পৰিস্থিতিৰ বুজ ল'বলৈ তেখেতে জলসম্পদ বিভাগক মাজুলীলৈ পঠিয়ালে। আৰু সেই ক্ষেত্ৰত আমি আশাবাদী যে মাজুলী ভূখণ্ড সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। গতিকে আমি তেখেতসকললৈ আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমি ভৱনগাম ডাঙৰীয়াকেইটা আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে প্ৰকৃতাৰ্থত কৰদৈগুৰিত খহনীয়া হৈছিল নে নাই হোৱা, আৰু কৰদৈগুৰি খহনীয়া প্ৰতিৰোধৰ কাৰণে অসম চৰকাৰে বিজ্ঞানসন্মত আৰ্হি প্ৰস্তুত কৰিবলৈ বুলি সেই জেগা পৰিদৰ্শন কৰিবলৈ আমাৰ শ্ৰদ্ধাৰ সুশান্ত বৰগোহাঞি ডাঙৰীয়া আহি মাজুলীত পদাৰ্পণ কৰিছিল। কিন্তু দুখৰ বিষয়, সেই মাটিকণ যি ঠাইত তেখেতে কথা আলাপ কৰি গৈছিল, সেই মাটিকণো কিন্তু পিছদিনা খহি যোৱা আমি দেখিবলৈ পাইছিলোঁ। আমি দুখ অনুভৱ কৰিছোঁ যে আমি মাজুলীবাসী সদায় আচলতে ভূমিলুণ্ঠিত হৈ থাকিম নেকি, ব্ৰহ্মপুত্ৰৰ নদক আচলতে ভেটা দিয়া দুৰুহ। কিন্তু তথাপিও বিজ্ঞানসন্মতভাৱে আজি প্ৰযুক্তিৰ দিনত তাৰ নিশ্চয় সুনিশ্চিত উপায় গ্ৰহণ কৰিব বুলি আমি ভাবিছোঁ। কিন্তু ইয়াৰ পিছতো তেখেত ভৱনগামৰ ডাঙৰীয়া এতিয়াও নিচুপ হৈ আছে। তেখেতে কেনেকৈ আমাক আচলতে মিয়া এজেণ্ট সজাইছিলে, তেখেতে ভাবিব পাৰে যে এওঁক ক'লোঁ এওঁ পাহৰি যাব, আৰু তেওঁৰ তুলনাত অৰ্থাৎ তেওঁ ধনেৰে চহকী হৈ আছে, গতিকে তেওঁৰ বল সবল বুলি ভাবিছে। কিন্তু জনতা হৈছে জনাৰ্দন, জনতাৰ যাৰ গাত আচলতে শক্তি আছে, জনতাৰ যি আশীৰ্বাদ আমাৰ শিৰত আছে, আমি কিন্তু সেই কথা পাহৰি যোৱা নাই। কিন্তু আমি আচলতে এটা কথা উপলব্ধি কৰিছোঁ যে মাজুলীৰ জনসাধাৰণে ভৱনগাম ডাঙৰীয়াৰ মুখলৈ চাই ভোট দিয়া নাই, আমাৰ অসমৰ হিয়াৰ আমঠু বুলি কয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিজন অতি দূৰদৰ্শী ব্যক্তি, তেখেতৰ মুখলৈ চাইহে আচলতে ভৱনগাম ডাঙৰীয়াক ৰাইজে জিকাইছে। সময় উকলি গৈছে, যিহেতু আমাৰ এইটো এটা ব্যক্তিগত সমস্যা হৈ থকা নাই, ই সনাতনী সমগ্ৰ অসমবাসীৰ আচলতে সন্মানৰ কথা আছে আৰু তেওঁলোকৰ দিহা পৰামৰ্শৰ কথা আছে। আৰু বিশেষকৈ আমাৰ দল সংগঠনৰো আমি পৰামৰ্শ ল'ব লগা কিছু কথা আছে, যিহেতু আমাৰ আইনজ্ঞ আছে, প্ৰশাসনিক বিভাগ আছে, আমাৰ পৰামৰ্শদাতা আছে। গতিকে আমি তেখেতসকলৰ লগত ইতিমধ্যে আলোচনা কৰা হৈছে যে এই বিষয়টো সময়সীমা উকলি যোৱালৈকে যদি তেওঁ কোনো বিচাৰ্য বিষয়ত নপৰে, তেতিয়াহ'লে ইয়াক আমাৰ বৰ্তমান স্পীকাৰলৈ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱক জনোৱাৰ পিছত এই বিষয়টো দিল্লী আৰু নাগপুৰলৈ আমি ক্ৰমান্বয়ে লৈ যোৱাৰ আমি চেষ্টা কৰিম। আৰু লগতে দীপক গোস্বামীদেৱক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতে যি আচলতে আমাৰ সত্ৰাধিকাৰৰ ৰাজনীতি কৰিছে, মই কিন্তু আচলতে সত্ৰাধিকাৰৰ পদত মই আছোঁ নাই, মই সেইটো নাই, মই জনতাৰ সেৱাৰ নিমিত্তে নিজক মই অৰ্পণ কৰিছোঁ। যিহেতু মই সনাতন ধৰ্ম সংস্কৃতি সুৰক্ষা কৰাৰ মোৰ এটা প্ৰবল প্ৰত্যাহ্বান, মই জীৱনৰ ইয়ে মোৰ মূলধন বুলি মই ভাবোঁ। যাৰ কাৰণে আপোনালোকে জানে যে মই 2003 বৰ্ষৰ পৰা বিভিন্ন জাতি জনজাতি সকলোকে আনি সৰু সৰু ল'ৰাহঁতক লৈ মই এখন বেদ বিদ্যালয়, উজনি অসমৰ প্ৰথমখন বেদ বিদ্যালয় আৰু 36খন মাজুলীত থকা 36খন সত্ৰৰ এখন আপোনালোকৰ লিষ্টত নথকা দক্ষিণপাট আশ্ৰমী সত্ৰ, শ্ৰী শ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰত বেদ বিদ্যালয় প্ৰতিষ্ঠিত হৈ আছে, য'ত সনাতন ধৰ্ম সংস্কৃতিৰ আদিপাঠ বেদ অধ্যয়ন কৰি তিৰুপতি নিচিনা জেগাত অধ্যয়ন কৰিবলৈ সুবিধা পাইছে। মহৰ্ষি শান্তিপনী ৰাষ্ট্ৰীয় বেদবিদ্যা প্ৰতিষ্ঠানৰ আদৰ্শ বেদ বিদ্যালয়ত ইয়াৰ ল'ৰা গৈ পঢ়িবলৈ সুবিধা পাইছে, আৰু প্ৰতি মাহেকত ল'ৰাহঁতে স্কলাৰশ্বিপ হিচাপে দুখীয়া শ্ৰেণীৰ ল'ৰাই অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু সেইসকল আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট কৰি শিক্ষা, সাংস্কৃতিক যোগাভ্যাস আদি কৰি
যিখিনি শাৰীৰিক দিনচৰ্যা সকলোখিনি কৰি তেওঁলোক একোজন শুনিপোন আচলতে সনাতনী হিচাপে থিয় হোৱাত আমি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছোঁ। গতিকে আপুনি পাহৰি নাযাব যে মই সত্ৰাধিকাৰৰ ৰাজনীতিত মই নাই। মই কাকো আজিলৈকে সত্ৰাধিকাৰ বুলি পৰিচয় দিয়া নাই। মই কোনো স্থানলৈ গ'লে মই বিশ্ব হিন্দু মহাসংঘ অসমৰ অধ্যক্ষ বা ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট নামৰ যিটো সংগঠন তাৰ মই সংৰক্ষক হিচাপে বা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ অভিভাৱক হিচাপে যিখিনি ৰাষ্ট্ৰীয় সংগঠন আছে, ৰাষ্ট্ৰীয় হিন্দু সেনা, ৰাষ্ট্ৰীয় হিন্দু সুৰক্ষা মঞ্চ, সুৰক্ষা সেনা আদি কৰি এই যিখিনি দল সংগঠন আছে তেখেতসকলৰ আশীষ লৈ মই আগবাঢ়ি যাওঁ আৰু সমগ্ৰ অসমৰ সনাতনী আৰু আমাৰ বৈষ্ণৱীয় আদৰ্শৰ যিসকল আমাৰ আদৰ্শৰ প্ৰতি আচলতে শ্ৰদ্ধা আছে, আশীৰ্বাদ আছে, তেখেতসকলৰ কৃপাতে আগবাঢ়ি আমি গৈ থাকিবলৈ সক্ষম হওঁ। গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।